8 মাৰ্চ দেওবাৰ সকলোবিলাক ঘৰতে আছিলে গতিকে যিমান পাৰি সোনকালে লাঞ্চ সামৰি এনেকৈ অকণমান লাহেকৈ সাজু হৈছোঁ আৰু আজি আবেলি এফালে ওলাই যাওঁ বুলি তাৰপিছতে আমি ইতিমধ্যে অটোত উঠি পেলাই ওলাই আহিলোঁ আহি এয়া পালোঁগৈ বেচন নগৰ বীচ ধুনীয়া আবেলি এটা গৰম একেবাৰে নাই ধুনীয়া বতাহ তাৰপিছতে বহুত মানুহো আছিলে বন্ধৰ দিন তাতে তাৰপিছত আমি এনেকৈ পাৰি লৈ বহি আছোঁ কিয়নো আৰু কেইগৰাকীমান আহি আছে আমি কেইজনী পালোহি আৰু কেইগৰাকীমান আহি আছে আমি একেলগে এটা লগ হ'ম গতিকে এনেকৈ হাৱা বতাহ খাই বহি আছোঁ আৰু আবেলি সময়ৰ বিচৰ এই বতাহজাক খুব ভাল লগা আৰু এয়া আৰু দুগৰাকী আহি পেলাই লগ হৈছেহি তাৰপিছত আৰু দুগৰাকী আহিবলৈ আছে আমি এনেকৈ ৰৈ আছোঁ আৰু তো ফাইনেলি গোটেই কেইগৰাকী আহি পেলাই পালেহি তাৰপিছতে আমাৰ লগত এটা কেকটো আছিলেই আৰু মজাৰ কথাটো হ'ল আমি য'ত বহি আছিলোঁ বিচত তাতে মানে কিছুমান চাহ কফিৱালা এনেকৈ ঘূৰি থাকে তাৰপিছত ঘূৰি থাকোঁতে তো আমি অলপ গৰম চাহ কফিও খাই ল'লোঁ সাগৰ বতাহ খোৱাৰ লগতে তাৰপিছতে কেকটো দেখিতো গম পাইছে আৰু আমিনো আজি কি উপলক্ষে ওলাই আহিছিলোঁ তাৰপিছতে চিঞৰ বাখৰ কৰি পেলাই ইফালে বেলিও লহিয়াইছে সোণোৱালী বেলিৰ লগত এয়া আমাৰ কেক কাটিং পৰ্ব চলিছে এতিয়া Happy, healthy, and wealthy. তাৰপিছত কেক খাই উঠি আমি ভাবিলোঁ কিবা অলপ ফান গেমছ খেলোঁ আৰু এনেকৈ ওলাই আহিলে ভাল লাগে কিবা এনেকুৱা ফান গেমছ থাকিলে তো তাৰপিছত তাৰ কাৰণে আমি ৰেডি হৈছোঁ গেম খেলিব লাগিব এতিয়া গেমৰ প্ৰাইজকেইটা আগতে সজাই লৈছোঁ আৰু লগতে আমি অকণমান ফাকুগুৰিও লৈ আনিছোঁ যিহেতু আমাৰ হোলী একেলগে খেলা নহ'ল আমি লগ পাব নোৱাৰিলোঁ জাষ্ট দুদিনমান আগত হৈ গৈছে আমি বিচলৈ আহিছোঁৱেই যেতিয়া চেলিব্ৰেশ্যন কৰিলে আৰু ডাবল চেলিব্ৰেশ্যন হ'ব লাগে আমি অকণমান হোলীও সেইকাৰণে খেলিম বুলি আহিছোঁ এয়া ফান গেম প্ৰাইজেছৰ লগতে আমি হোলী থালিখনো ৰেডি কৰি লৈছোঁ সেইকাৰণে আমি গান আইটো আমি ডাঙৰ হৈ গ'লো ন সাগৰ বেলি আৰু হোলী একদম মজা লাগিছে ন ৰাইজসকলে প'জ কৰিছে চাও হেল্ল' সাগৰ বেলি হোলী ভাল লাগিছে দেই হা এইজনী ফৰিদা ভাল লাগিছে একদম ইমান ধুনীয়া গুণাইছে সদায় গুণাই থাকিব আৰু ৰাইজসকলৰ জীৱনটো এনেকৈ ধুনীয়া বিচলৈ ওলাই আহিলে আৰু মুকলি বতাহ এনেই মনটো ফূৰ্তি লাগিয়ে যায় তাতে যেতিয়া ল'ৰা ছোৱালী গোটেইবোৰ থৈ একদম এনেকৈ মুকলি হৈ পেলাই আহিবলৈ পাওঁ নহয় চবৰে ফূৰ্তি কি চাব
তাৰপিছত এইবোৰ কিবা ফান গেম ষ্টাৰ্ট হৈ গৈছে আৰু কি নিৰ্দিষ্ট টাইমৰ ভিতৰত ক'ব লাগিব টাইমটো আকৌ জমনি যিহেতু বিচত খেলিছোঁ এই যে সাগৰৰ ঢৌবোৰ আহি আছে এটা ঢৌৱে ভৰিত খুন্দিয়াই নেক্সট ঢৌটোৱে খুন্দিওৱাৰ ভিতৰতে মানে আনচাৰটো দিব লাগিব সেইটোৱে টাইমটো তেনেকৈ চাইছোঁ খুব ফূৰ্তি লাগিলে তাৰপিছত আৰু বিহু বুলিয়ে আমিবোৰ জানেই যলৈকে যাওঁ এপাকটো বিহু মাৰোৱেই তাৰপিছত বিহু নাচি থাকোঁতে হঠাৎ দেখিলোঁ এইটো কি এজন সোমাই আহিলে আমাৰ লগত নাছিলে সেই দেখোন একেবাৰে অসমীয়া বিহু নিচিনাই নাচিছে পিছত গম পালোঁ তেখেত বোলে অসমৰে হয় জয় জুবিন দা বুলি কৈ পেলাই আমাৰ মাজত সোমাই এপাক নাচি গ'ল খুব ভাল লাগিলে আৰু তাৰপিছত মাজে মাজে এইবোৰ আমাৰ ৰিলছ বনোৱা এইবিলাকতো থাকেই আৰু তো সেইবোৰৰ কাৰণে আমি চেষ্টা কৰি আছোঁ এইবাৰ আহি গ'লোঁ গেংটো ইয়াত এইবাৰ আকৌ এই উত্তৰ প্ৰদেশ এইফালে ফৰিদা বেলেগ নাচিছে দেই ফৰিদাই কমপ্লিমেণ্টাৰী পোৱাৰ কাৰণে নাপায় আৰু দেই কাকুৱে চব খাই দিলে দেই মইহে খালি প্লেটখন খাই পেলাই খালি প্লেটখন থৈ দিছে এনেকৈ আৰু এটা খুব মানে ভাল লগা মুকলিমূৰীয়া আবেলি আমি বিচত একেলগে পাৰ কৰিলোঁ এইবিলাক উলট পালট মানে ফটো কৈছোঁ নহয় ল'ৰা ছোৱালীৰ লগত যেতিয়া নিয়া নহয় তো নিজেই সিহঁতৰ নিচিনা মানে উৎপাত ফূৰ্তি কৰি পেলাই আমি লাগি যাওঁ এইবিলাক বিচতে এইবিলাক পিন্ধি মেলি একো ফটো শ্বুট কৰি মেলি লাহেকৈ ঘৰমুৱা হ'লোঁ ভাল লাগিল আশা কৰোঁ আমি আকৌ সোনকালে এনেদৰে লগ পাব পাৰোঁ সকলো ভালে থাকিব ফূৰ্তি কৰি থাকিব থেংক ইউ